চাকৰিয়ে 1.5 লাখৰ সংখ্যা পাৰ কৰিছে। আজিৰ পৰা আমি আত্মনিৰ্ভৰ অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে যি ঘোষণা কৰিছিলোঁ তাক আমি কাৰ্যকৰীকৰণ কৰা আৰম্ভ কৰিছোঁ। আজি আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছোঁ। 1 লাখ টকা ৰাজ সাহায্য হিচাপে পাব আৰু 1 লাখ টকা তেওঁলোকে 3 বছৰ গেপ দি পৰৱৰ্তী 5 বছৰত সৰু ইনষ্টলমেণ্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। এইখন অসম এখন নতুন অসম। আজিৰ নতুন অসমত নতুন প্ৰজন্মই সপোন দেখিব পাৰে, কাৰণ 10 বছৰৰ পূৰ্বৰ সেইখন অসম এতিয়া পাহৰণিৰ গৰ্ভত। ইয়াত এতিয়া চাকৰিৰ দৰদাম নচলে। টকা খোৱাৰ ব্ৰত লৈ কোনো নবহে APSCৰ অধ্যক্ষৰ আসনত, যাৰ বাবে পূৰ্বে 1 কোটি টকাৰ দৰ উঠা চাকৰিবোৰ এতিয়া এটকাও নিদিয়াকৈ হাঁহি হাঁহি লৈ গৈছে মেধা আৰু দুখীয়া দৰিদ্ৰজনৰ সন্তানে। খানাপাৰাত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ শুভাৰম্ভ কৰি এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল, কোনো ল'ৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰিত টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু চাওঁতে চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া ঘোষ দিয়াৰ পৰিমাণ 1 কোটি টকালৈকে বৃদ্ধি পাইছিল। কংগ্ৰেছৰ দিনত APSCত এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে যাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকে টকা লুণ্ঠন কৰিব পাৰি, কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি। এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাদী কৰ্মী, আশা কৰ্মী নিযুক্তি দিবৰ বাবেও ধনৰ লেনদেন হৈছিল। অসমত এনে এচাম মানুহ আছে যিসকলে নতুন প্ৰজন্মক সপোন দেখিবলৈ নিদিয়ে। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, নৱপ্ৰজন্মক ডুবাই ৰাখিব লাগে হতাশা আৰু নিৰাশাৰ সাগৰত। কিন্তু আমি সেই বাতাবৰণক উভৰাই সফলতাৰে চুব লাগিব সপোনৰ আকাশ। আন্দোলন আৰু হতাশা আমাৰ সমস্যা সমাধানৰ মসৃণ পথ হ'বই নোৱাৰে। তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ।